বৰছলি অঞ্চললৈ সুখবৰ নিট পৰীক্ষাত 6 গৰাকী কৃতি শিক্ষাৰ্থী উত্তীৰ্ণ কামৰূপ জিলাৰ হাজু শুৱালকুছি সমষ্টিৰ বৰছলি অঞ্চললৈ এইবেলি সৰ্বভাৰতীয় নিট পৰীক্ষাত 6 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে বঙালপাৰা গাঁৱৰ দাউদ আলী আৰু মজিৰন নেছাৰ দুচিতা খাইৰু নেহাৰে 652 নম্বৰ বৰছলি ছোৱালী এম স্কুলৰ সহকাৰী শিক্ষক আব্দুল বাৰেক আৰু মেহেৰুন নেছাৰ পুত্ৰ শাহিদ মিজবাহুল হাছানে 639 নম্বৰ মজিবুৰ ৰহমানৰ পুত্ৰ শহীদুল ইছলামে 591 নম্বৰ দক্ষিণ বৰ্ণিৰ আব্দুছ সাত্তাৰ আৰু বিপদৰ চৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আনোৱাৰা খাতুনৰ পুত্ৰ আছিক ইকবালে 665 নম্বৰ বঙালপাৰা ৰতনপুৰৰ মজিবুৰ ৰহমান আৰু মাহিনুৰ বেগমৰ পুত্ৰ মিলাদুল ৰহমানে 554 নম্বৰ আৰু বৰছলি হাটখোলা হাইস্কুলৰ সহকাৰী শিক্ষক ফাইজুল হক আৰু মমতাজ বেগমৰ দুচিতা নুৰ ফাতিমাই 554 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে নিট পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে সিদ্দিক আলী খুৱাৰণী জাতীয় বিদ্যালয়ৰ লগতে বৰছলি শাখা ছাত্ৰ সন্থাৰ এটি সজাতি দলে কৃতি ছাত্ৰ-ছাত্ৰীৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচাৰে অভিনন্দন জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে হাজুৰ পৰা মেছেৰ আলী ৰিপৰ্ট পিআই নিউজ ভাল লাগিছে মই 2024 বৰ্ষৰ নিট এক্সামত অৱতীৰ্ণ হৈছিলোঁ মই 554 নম্বৰ লাভ কৰিছোঁ মই আজমল ছুপাৰফৰ্টিত অধ্যয়ন কৰিছিলোঁ মোৰ মা দেউতাই মোক বহুত কষ্ট কৰি পঢ়াইছে ভাল লাগিছে মোৰ মা দেউতাৰ লগতে মোৰ শিক্ষাগুৰুৱে মোক বহুত গুৰুত্ব দি বহুত সহায় কৰিছে মই ধন্যবাদ জনাব বিচাৰিম সকলোকে তেওঁলোকে বহুত কষ্ট কৰিছে আমাৰ কাৰণে মোৰ কাৰণে নহয় সকলোৰে কাৰণে বহুত কষ্ট কৰিছে তেওঁলোকে তুমি সৰ্বমুঠ কিমান মাৰ্ক পাইছিলা 554 554 তুমি আগলৈ কি হোৱাৰ ইচ্ছা আছে মই এবাৰ গাইনকলজিষ্ট হোৱাৰ বিষয়ে ভাবিছোঁ তুমি কিমান সময় পঢ়া শুনা কৰিছিলা তাতে সেল্ফ ষ্টাডিৰ কাৰণে এটা ৰুটিন ফিক্স থাকে তাত যেতিয়া ক্লাছ নহয় তেতিয়া 15 আৱাৰ্ছ সেল্ফ ষ্টাডি হয় তুমি ইয়াৰ আগত হাইস্কুল ক'ত পঢ়িছিলা মই বৰছলি হাটখোলা হাইস্কুলত পঢ়িছিলোঁ নেট পৰীক্ষা ক'ৰ পৰা পাছ কৰিলে আজমল ছুপাৰফৰ্টিৰ পৰা বৰছলিৰ পৰা মোৰ পাপাৰ নাম হ'ল দাউদ আলী আৰু মাৰ নাম হ'ল মজিৰন নেছা আৰু মই কোচিং আকাশ ইনষ্টিটিউটৰ পৰা কৰিছোঁ আৰু এতিয়া ভালেই লাগিছে যিখিনি মই কৰিছোঁ পাৰিলোঁ আৰু মোৰ অল দ্য বেষ্ট থাকিল চবকে যোনে এতিয়া নিটৰ কাৰণে আৰু প্ৰিপেয়াৰ কৰিব সিহঁতক অল দ্য বেষ্ট ফৰ দেম তুমি তোমাৰ মা দেউতাক কি ক'বা মা দেউতাৰ কাৰণে কি ক'ম সিহঁতে তেখেতে মোক বহুত হেল্প কৰিছে তেখেতে বহুত হাৰ্ড ৱৰ্ক কৰিছে আৰু মোৰ কাৰণে যিখিনি কৰিছে কথা দি মই মানে শব্দ বিচাৰি পোৱা নাই বহুত কৰিছে মোৰ কাৰণে যিখিনি হয়তো ৰিজাল্ট আনিছে ছোৱালীজনী যথেষ্ট কষ্ট কৰিছে তাৰ কাৰণে হয়তো আমি তাইৰ দেউতাক হৈ বা তাইৰ মাকো যথেষ্ট পৰিশ্ৰম কৰিব লগা হৈছে অকল এজনেই যে পৰিশ্ৰম কৰি কিনে হেৰি কৰিব তেনেকুৱা নহয় মাক দেউতাকৰ সহায় সহযোগিতাটো লাগিব চাৰিওফালৰ পৰা শিক্ষাগুৰুটো লাগিবই তাৰ ওপৰতে মাক দেউতাকৰ কিছু সহায় সহযোগিতা লাগিব এতিয়া যিখিনি ধৰক আকাশ ইনষ্টিটিউট মানে হেৰি কৰা হ'ল তাৰ পৰা কিন্তু যথেষ্ট সহায় কৰিছে তাইক যাৰ কাৰণে আমি আজি এইটো পৰ্যায় আহি পাইছোঁ এইখিনি মই আমাৰ মজুৰি ৰাইজক জনাব খুজিছোঁ যে আজিকালিৰ দিনত অন্ততঃ ল'ৰা ছোৱালীক পঢ়াৰ দিশত মানুহে আগবঢ়াই যাতে লৈ যায় অকল কামৰ প্ৰতি নহয় অকল টকা পইচা ইনকাম কৰাৰ প্ৰতি নহয় বিদ্যাৰ প্ৰতি যে মানুহৰ এটা মানে হেৰি আহিছে জাগৰণ আনিব লাগে এই ক্ষেত্ৰত মই সকলো পিতৃ মাতৃ মানে অভিভাৱকসকলক মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ আৰু ল'ৰা ছোৱালীবিলাকক আগ্ৰহেৰে পঢ়াটো মানে প্ৰথম স্থান দি কিনে যে আগবাঢ়ি যায় টকা পইচাৰ প্ৰব্লেম নহয় একান্ত পঢ়াৰ ইচ্ছা থাকিলে আপোনাৰ টকা পইচা নহ'লেও পঢ়িব পাৰি আগ্ৰহ থাকিব